কাইলৈৰ দিনটো অসমৰ সংখ্যালঘু সমাজৰ কাৰণে এটা কলা দিন। কাৰণ 1983 চনৰ 18 ফেব্ৰুৱাৰীত ভাৰতবৰ্ষৰ গোটেই বিশ্বক জোকাৰি এক গণহত্যা হৈছিলে আৰু সেইটো নেলিত এটা গণহত্যা হৈছিলে আৰু তাত হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজক হত্যা কৰা হৈছিলে আৰু এই হত্যাৰ বলি হোৱা মানুহখিনিক আজিলৈকে ন্যায় নাপালে। তেওহাৰী আয়োগৰ কমিশ্যন গঠন কৰি দিয়া হ'ল, কিন্তু বহু ৰৌ বৰালি ধৰা পৰিব বুলি কোনো এখন চৰকাৰে ইয়াৰ আগতেও বৰ্তমান চৰকাৰেও সেই তেওহাৰী আয়োগৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ কাৰণে সাহস গোটাব নোৱাৰিলে। গতিকে কাইলৈৰ দিনটোত আমি যিসকল ব্যক্তি হত্যাৰ বলি হৈছে সেইসকল ব্যক্তিক আমি শ্ৰদ্ধাৰে সৰিছোঁ, সেইসকল স্বৰ্গগামী আমি কামনা কৰিছোঁ আৰু যিসকলে হত্যা কৰিলে তেওঁলোকক কঠোৰ শাস্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। সেইকাৰণে কাইলৈ ৰাজ্যজুৰি আমচুৰ প্ৰতিখন জিলা সমিতি, আঞ্চলিক সমিতি আৰু সংখ্যালঘু ৰাইজকো আমি আহ্বান জনাইছোঁ যে কাইলৈৰ দিনটোত যাতে কলা বেজ পৰিধান কৰি কলা দিৱস পালন কৰে আৰু আমি যিসকল ব্যক্তি নিহত হ'ল তেখেতসকলৰ ৰুহু মাগফিৰাতৰ কাৰণে আমি দোৱা প্ৰাৰ্থনাৰ আয়োজন কৰিছোঁ আৰু আমি চৰকাৰক পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ যিসকল হত্যাৰ বলি হ'ল তেওঁলোকে আজিলৈকে ক্ষতিপূৰণ শ্বহীদৰ মৰ্যাদাটো দূৰৰ কথা ক্ষতিপূৰণ এটাও নাপালে। গতিকে বৰ্তমানৰ চৰকাৰখনক আমি দাবী উত্থাপন কৰিছোঁ যে তেওহাৰী আয়োগৰ প্ৰতিবেদনটো ৰাজহুৱা কৰিব লাগে আৰু যিসকল ৰৌ বৰালিত জড়িত আছিল তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু এইসকলক শ্বহীদ ঘোষণা কৰিব লাগে আৰু মৃত পৰিয়ালক ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে আমি দেখিছোঁ যে যোৱা এই বিধানসভা চলি আছে, এই বিধানসভাৰ মাজত অসমৰ কংগ্ৰেছ দলৰ দেৱব্ৰত শইকীয়াই যি নিকৃষ্ট মানসিকতাৰ পৰিচয় দি এজন বিজেপিৰ এজেণ্টৰ দৰে কথা কৈ নেলিৰ গণহত্যাৰ কথা পাহৰি যাব লাগে বুলি যি কথা কৈছে এই কথাটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। এই দেৱব্ৰত শইকীয়াই প্ৰতিবাৰে সংখ্যালঘু বিদ্বেষী মনোভাৱ লয়। যেতিয়া আমি NRCৰ কাৰণে যুঁজিছোঁ সুপ্ৰিম কোৰ্টত, তেওঁলোকে নিজে যুঁজাও নাই, তেওঁ নিজে এদিন যোৱাও নাই, কিন্তু তেওঁ আমাৰ উকিলক লৈ তুচ্ছ তাচ্ছিল্য কৰিছে। আকৌ নেলিৰ এই গণহত্যাক লৈ তেওঁলোকৰ চৰকাৰৰ দিনত সাহস নহ'ল তেওহাৰী আয়োগৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ কাৰণে, তেওঁলোকক শ্বহীদ ঘোষণা কৰাৰ সাহস নহ'ল কংগ্ৰেছ চৰকাৰখনৰ তেতিয়াৰ দিনত, তেওঁলোকে ক্ষতিপূৰণ দিয়াৰ সাহস নকল। ইভেন কি বিজেপি দলক বা বিজেপি চৰকাৰখনক এইবাৰ বিধানসভাত নেলিৰ গণহত্যাৰ বিচাৰ লাগে বুলি কথা কোৱাৰ সাহস গোটাব নোৱাৰি বিজেপিক তৈলমৰ্দন কৰি নেলিৰ ঘটনাটোক পাহৰি যাব লাগে বুলি যি কথা কৈছে এই কাৰ্যটোক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু দেৱব্ৰত শইকীয়াক আমি স্পষ্টভাৱে সকীয়াই দিছোঁ দেৱব্ৰত শইকীয়াই যাতে সংখ্যালঘু ৰাইজক লৈ হেতালি নেখেলে। কাৰণ নেলিৰ গণহত্যাত সংখ্যালঘু ৰাইজৰ তেজ গৈছে, কাৰণ সংখ্যালঘু ৰাইজ নিহত হৈছে, দেৱব্ৰত শইকীয়াৰ পৰিয়ালৰ মানুহ নিহত হোৱা নাই। গতিকে সেই হত্যাৰ বলি হোৱা পৰিয়ালক তেওঁ যি অপমান কৰিছে ইয়াৰ বিচাৰ কিন্তু সংখ্যালঘু ৰাইজে ল'ব আৰু পৰৱৰ্তী পৰ্যায়ত যদি তেওঁ এই নেলিৰ গণহত্যাৰ যিসকল বলি হৈছে তেওঁলোকক লৈ যি তুচ্ছ তাচ্ছিল্য বিধানসভাত কৰিলে, যি পাহৰি যোৱাৰ কথা ক'লে, তাৰ কাৰণে যদি তেওঁ ক্ষমা নোখোজে তেওঁ সংখ্যালঘু অধ্যুষিত অঞ্চলত ইয়াৰ পৰিণাম আগন্তুক লোকসভা বা বিধানসভা নিৰ্বাচনত দেৱব্ৰত শইকীয়া কিন্তু পাব।